ইমানখন বৈতৰণি পাৰ কৰিলো এতিয়ানো তই মোক চুভা কৰিব লাগে নে বাদ দে হ'ব এতিয়া মোক অলপ খাবলৈ দে অলপ পিছতে মই আখৰলৈ যাব লাগিব মই সেই দেৱৰাজ ইন্দ্ৰ ৩৩ কোটি দেৱতাৰ এই সেই পুণ্যধাম ইন্দ্ৰপুৰী মই সেই দেৱৰাজ ইন্দ্ৰ ৩৩ কোটি দেৱতা এই মানুহজনীৰ পৰা শান্তি নাই দেই বোলো এই কামেশ্বৰ মা বাহিৰৰ জোৰে বস্তু ততে পেলাই ভিতৰত কি কৰি আছ হয়নে ইয়াৰ এপদ বস্তু যে কোনোবাই লৈ যাব পাৰে তাৰ তোৰ বিদিত নাই বোলো তৰে প্ৰায় যে টেটু ফালি চিঞৰিছে বাহিৰতে আলহী হলি নেকি আদৰি নিব লাগিছিল নেকি আইঅ মোৰ সাদৰজনী আদৰি নিবলৈহে ওলাই আহিলি নে এই বাহিৰৰ বয় বস্তুৰ প্ৰতি তোৰ অলপো বিদিত নাই নে মই এজনী মানুহে কেইফালে চম্ভালিম বাহিৰত আহি বাটৰ মানুহৰ ভাগ্য এইখন ঘৰত নাই সেই অহা দিন ধৰি লেডেনা উকটোতে তত নাই আইঅ ঘটিত খুন্দা মাৰি বুঢ়া মৰি নখটো কোন যেনে পাইছো তই এটা কাম কৰচোন মোক বাহিৰতে কিবা এটা খাবলৈ দে মই আকৌ পটককে সেই পদু সূত্ৰধাৰী ঘৰৰ পৰা আহিবগে লাগে কাইলৈ আকৌ নাট ভাগ সিহে চাব এই হেৰি নহয় এই গাইজনী কিবা খবৰ পালেনে আলহী দুলহী আহিলে কিন্তু লেধেং ঢেং পানী খোপাহে দিব লাগিব এৰা গাজনীৰ কথা পাহৰিলেই নহয় ই কামেশ্বৰনো কেনেকৈ জানো এই চকু গজা পাখি লগা ল'ৰা কলৈ যায় মোক কিবা সুধি যায় নেকি অৱশ্যে ওচৰে পাজৰে গাইজনী নজৰ দিবলৈ কৈছো দিব তোৰ ল'ৰাই গৰু নজৰ দিব এতিয়া চাগে তিনিআলিৰ মূৰত আইঅ সিহঁতৰ কি হাঁহি খিকিন্দালি গাভৰু লাহে লাহে কওকচোন কোনোবাই শুনিব শুনক শুনিলে কি হ'ব এজনী গাভৰু ছোৱালী গাভৰু মাৰি সেইফালে আহিলেই তহঁতৰ ঘৰত মাৰ ভনী নাই চেণ্ডেলৰ কুকত গাল ফালি দিম চিনি পোৱা নাই নিঠকটো সংগ দুখেহে তাক তেনে কৰিলে আগতে তেনে নাছিল দেখোন থ যি লাইবাহে তাৰ দুপাততে চিন এই নিজৰ গাটো চিকুট মাৰি চাব লাগে নিজেনো ইন্দ্ৰভা লগৰ পৰা কিখন কৰি আছে ৰাতিটো যেতিয়া ইন্দ্ৰ দেৱতা হয় ৰাতিপুৱা হালখনলৈ পথাৰলৈ যায় তেতিয়াহে নিজকে ইন্দ্ৰ দেৱতা লাগে নে ঐ গাজত লগাই কথা নকবি বাপেকে ইষ্টি যেতিয়া ইষ্টি হৈ থাকিবি আমি যাওঁ যা মই অকণমান পিছতেহে যাওঁ বব কি কথা কি বতৰা ল কি চিঠি দিছে এইখন তোৰখনে কি নললে চুইহে নিকিলালে কাক মোক মুখেৰে একো নকলে কৈছে কি তোৰ দৰে কাম বন নাইকিয়া ল'ৰা এটাই তাই সপোনটো দেখাটো অপৰাধ আৰু তোৰ দৰে গুণ্ডা ল'ৰা এটাক ভাল পোৱাতকৈ নৈত জাহ যাব কি হ'ল জয় পৰি গলি যে খৰচ কৰিব পাৰ যদি মই এটা উপায় দিব পাৰোঁ কি উপায় তোক বুদ্ধি দিবলৈ ভয় নহয় আগতে প্ৰেমলতা আৰু মালতী প্ৰেমত পৰোঁতে তোক বুদ্ধি দিয়ে আমি কাণত ধৰি থৈছোঁ কি ক'লে ভাব কাম হ'ব কিন্তু বিধানটো হ'লে বৰ জটিল তাতে খৰচটোতো আছেই খৰচ হ'ব আগতে বিধানটো কনা আচ্ছা কামেশ্বৰ তই বাৰু নীলিমাক বৰ ভাল পাওঁ নেকি কি কথা কৈছ আৰে হয়নে সপোনে মই তাকে দেখোঁ বেজে এটা তাবিজ দিব তাবিজ ফুটা 24 ঘণ্টা পাছত তই তাইৰ মূৰত এবাৰ হাত দিব লাগিব মানে তোৰ হাতৰ তলত থকা ঔষধখিনি তই তাইৰ চুলি সানি দিব লাগিব কি এইটো বাৰু সম্ভৱ নে কচোন আনে সানিবলৈ গ'লেও বেলেগ কথা আকৌ তই সানিবলৈ গ'লে এইটো টান কাম নে কাইলৈ ভাওনাৰ ভিৰত কোনে তাইৰ মূৰত হাত দিলে কেনেকৈ গম পাব তেন্তে দেখোন আজি এটা পিছ পুতিব লাগিব কি
এই অমৃত ভক্ষণকাৰী প্ৰবঞ্চ অহংকাৰী দেৱতাসকলক কবাকৈ এই অস্তাচল পাহাৰৰ ৰজা কালজংঘৰ বিক্ৰম কিমান সেনাপতি কালিলৈ প্ৰভাততে গৈ দেৱৰাজ ইন্দ্ৰক কবাকৈ এই অস্তাচল পাহাৰৰ ৰজা কালজংঘই তাৰ ৰাজ্য আক্ৰমণ কৰিব। আচ্ছা কামছ মই বাৰু নীলিমা বৰ ভাল পাওঁ নেকি? কি কথা কৈছ? এই ঘৰতে হুকুলে মই তাকে নেকি? আহা কোন কোন এটো চোৰ 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 হেৰি নহয় এই চোৰটো তাৰমানে ধৰিব নোৱাৰিলে। ধৰিব নোৱাৰিলে কি হ'ব? অনুমান কৰিব পাৰিছে নহয় সি আমাৰ সেই হাজৰিকা যুগৰ লম্বই হ'ব বুজিছ। অনুমানহে কৰিছে, ধৰিবতো নোৱাৰিলে। ভাওনা এদিনৰ আগতে যেতিয়া উপস্থিত হ'লহি এই ভাওনাৰ দিনাখন দেখোন তলে উটঙে পৰিব। এই ঘৰখনৰ ৰখীয়া এটা হৈ কোনোবা এটা থকাটো ভাল আছিল। ময়ে থাকো নেকি? তই নগলে কেনেকে হ'ব? ভাওনাতহে হোৱা কথা আছিল, আগে আহিলি যে কিবা অথন্ত হোৱা নাইতো? অথন্ত হওঁতে নোহোৱা নহয়, ভাওনা দিনাখনে ৰাইজৰ নাম খাভাগ হ'ব, সেয়ে মই হয়তো কেঞ্চেল। মাহেঁত আহিব। আহ ভিতৰলৈকে আহ। ভিতৰতে মানে এইখিনি অকণমান কঁকালটো পনাই ন কৃষ্ণ নহয় যোৱাই নাই নেকি? আছে ৰবি মাতি দিছো। এয়া মায়ে তোৰ আগতীয়াকৈ কোমল চাউল দি পঠাইছে। এইটো ডাঙৰ এজনী নহয়নে? ভালনে? দেউতা
মই আকৌ আজি তালৈ যাম বুলি ভাবিছিলোঁ বোলো তালৈ গৈ হিতে পেহাকো মাতি আনিব কি হ'ল গাঁঠি লাগিলে নেকি জোঁৱাই কথা এটা কওঁ বেয়া নাপাবি এই হিতে বৰ চিজি লোৱা মানুহ নহয় তোক যে অসুৰৰ ভাওটো দিলে তাৰ গুমৰ ভাগটো জানো জানো নাজানো শুনিছো এইবাৰ বোলে তোক মণিকূটৰ ফালে যাব পৰা ভাও নিদিয়ে কাৰণ তোৰ বোলে হাঁহ খুচি হোৱা নাই আবিয়হে আছ খেলত মানুহ কম হোৱাৰ কাৰণে তোক বোলে এই অসুৰৰ ফৈদত থলে কি আৰু এই ভাওনাৰ চক্ৰান্তটোত তোৰ ককায়ে আৰু হিতে জড়িত হৈ আছে এ সদা ৰাম কৃষ্ণ ভাবি যাওঁ ভৱতৰি এ ভজিয়ে হৰি কোন এইটো হিতে নেকি মইহে পেহা কি হ'ল নেদেখাৰ ভাও ধৰি বৰ গুণামূৰ্তিৰ দৰে কোব লৈছিলি যে কি কৰিব পেহা বৰ দুৰ্গতিত আহিছো দুৰ্গতিত ঘৰৰ পৰা ওলাইছোহে ফলফলি ওচৰতে ৰখা নাই নহয় মোকো তোকো মানে হয় পেহা ঘপককে তাই এটাই কৰিলে নহয় খেলৌ মই ৰখি দিলো তাৰপিছত এটাই ক'লে নহয় ঐ কহা যায়গা হে মই ক'লো বোলো আমাৰ মিতিৰৰ ঘৰ মে ৰামলীলা হতা হে তালৈকে যায়গা ৰামলীলা নহয় মানে পেহা ভাওনা বুলি ক'লে বুজি নাপায় নহয় সেই মুখাই সেইকাৰণে ৰামলীলা বুলি ক'লো তাৰপিছত আৰু এটাই ক'লে ইয়ে কিয়া হয় মই ক'লো ইয়ে ইন্দ্ৰ কা ধনু হে তাৰপিছত এটা আৰু এই কাগজে মেৰিয়াই থোৱা ধনুখন চাই পেলাই সন্দেহে ক'লে নহয় কি ভাগৌ তাৰপিছত সেই শব্দটো শুনাৰ পিছত একেবাৰে বাটল গুটি অহাৰ দৰে আহি এইখিনি পালোহি হেৰহিতে তোৰ এই হিন্দীৰ জ্ঞান ফেৰা আছিল কাৰণে তই এই জালখন ফালি ওলাই আহিলি আমাৰবোৰ হ'লে গ'ল আৰু কৃষ্ণ 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 বহু কৃষ্ণ বোলো হেৰা শুনিছানে মই পোছাক আনিবলৈ যাওঁ ই আহিলে অকমান গৰুজনীক নজৰ দিবলৈ দিবা বোলো শুনিছেনে দিলি নহয় পাছফালৰ পৰা মাত কাপোৰা চৌৰা অকণমান লৈ আনিব আপোনাৰ চুলাত যিহে তেল চিকটি নিশিতা মানে মোটেই নোলায় আগতে ক'ব নোৱাৰো আগতে ক'বলৈ মানুহটো আছিল জানো ঘৰত হ'ব 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 যা হ'ব যা হ'ব যা কৃষ্ণ 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 হে প্ৰভু হেৰি নহয় তামে কিয় বটি গাইজনী কিবা খবৰ পালিনে পাইছো ক'ত ক'ত হ'ব আৰু তোৰ সুদূৰৰ দেউৰে সেই গা ধোৱা ঘৰৰ ভিতৰত লুকাই থৈছে কম পেট বুলি নহয় দেই সেইটো কম বুলি ভাবিছ হে মই যদি নাথাকিলেহেঁতেন নহয় কি যে কৰিলেহেঁতেন চাই থাকিবি ৰ ময়ো চাই লওঁ বোলো হেৰ গিৰিধাৰ বগাই ধনিৰ জীয়েক মোৰ পুৱতি গাইজনীয়ে তোৰ কি জগৰ লগালে যে তই এদিন ৰাতিপুৱা কাটি থৈছ বাপেৰৰ পৰা যৌতুকীয়া সম্পত্তি বুলি ভাবিছ নেকি মোৰ পিতাই কাজুৰি যে গালি পাৰিছে মোৰ পিতাইনো কাৰ কি ধাৰ খাই থৈছে কাৰোবাৰ টিপুনা বাপেককতো মই আজৰা নাই ঐ বাপেৰৰ কাজুৰিলে যে গাজত লাগে তহঁতিনো কি ভাল কামটো কৰি থৈছ যে এদিন ৰাতিপুৱা গাইজনী বান্ধি থৈছ গাই পুহিছে সম্ভালিব নোৱাৰিলে বেছি দিব লাগে বেছি দিব লাগে অ' ৰাম ভাওনালৈ বুলি কাপোৰ ধুবলৈ অনা চাবোনখিনি মেখেলাখনত ঢেলাটো লগাই থৈ আহোঁতে কোন তলকতে মেখেলাই চাবোনে খাই পেলালে সেইটো হ'বলৈ জগৰ নহয় ঢেলাই ঢেলাই বোলে কোন কোনাই চাব মিছা কথা ক'বলৈ ঠাই নেপালি মোৰ গায়ে চাবোন আৰু মেখেলা নেখাই বুজিছ গাইজনীলৈ যদি ইমানেই আশা আছিল ভাগ পাই সময় নিজৰ কৈ নললি কেলে চাবোন নেখায় কাপোৰ নেখায় এনে বস্তাই বস্তাই নিমখ খুৱাই গাই পুহিছে চকুযোৰ খুলি বাকচত ভৰাই থৈছিলে নেকি নিমখ খুৱাও নে নোখোৱা দেখা নাই নিমখ খোৱা গৰু ঘৰলৈ আহিব লাগে আনৰ বাৰী লুৰুকে কিয় বাৰীত পঠালি হেঙাৰ এডাল হ'লেহে গৰু নোসোমাব হেঙাৰ নাই ক'বলৈ লাজ লগা নাই বাপেৰে পিতেৰে দুটাকৈ থাকোঁতেও সেই সীমাৰ জেওৰাখন উধৰ পৰা মুধলৈ আমিহে দিব লাগে এতিয়া কাপোৰ মেলাৰ কোব চোৱা বেৰা তই দিছিলি
তই নিছিলি বেয়া নে কাপোৰ নে বুলি কৈছো ন কাপোৰ নে নে কাপোৰ নে ঐ কাপোৰ মেলিব ল'লে গিয়েৰক এটা গান ফিট কৰি দিবলৈ কবি ঐ তই ঝুলুঙাতেনো কেইডাল দান ঠিক কৰি লৈছ ক'বলৈ লাজ নালাগে ঐ মোক চম্ভালি কথা কওঁ আমাৰ গৰুৱে যদি জগৰ লগাইছিলে খোৱাৰি দিলি কিয় আৰু মইতো মোহিনী লগা দেদাই নহয় থিয়াৰিত চলিবলৈ কৈ দিছো হয় ৰাবাইন এই ডেকাহঁতে দেখিছা কেনেকৈ গোটেইখন উঠি পৰি লাগিছে বেছ ভাল হ'ব বুজিছা বতৰে বিধি পথালি নিদিলে ৰাইজ হ'ব হেৰি নহয় ব'লা এটা কাম কৰিব লাগিব বুজিছা নে ধাৰি পাতি আনিব লাগিব নে ধুৰুকাৰ ঘৰৰ পৰা আহো নে কি কোৱা আৰু কেইবা ঘৰ পাব লাগিব ঐ পুলিয়া সিহঁতৰ মাক পিতেকে মোক চুইহে কিলোৱা নাই মোৰনো কপালত ইয়াকে আছিল নে নিজলা পিতাইকো আজৰিবলৈ এৰা নাই এনেকৈ পৰিয়াল বুলি জনা হ'লে নোৱাৰি ইহঁতৰ পৰা আৰু সন্ধি বিন্ধি নাই হেল্ল' বেলেগ হৈ আহিলো সুখেৰে এসাঁজ খাম বুলি বেলেগহে হ'ল নীলকটো নহওক সেইখন ঘৰত মই তিল মানুহ নাথাকো গাই এজনীৰ লগত পেটৰ পোৱালিটোৰ ইমান কোক যাওক গাঁৱৰ পৰা ক্ৰয় হওক ঐ কামেশ্বৰ মই মুনিটো ঘৰত নথকা অৱস্থাত তহঁতৰ মাৰ পুতেৰে এই কেনে অত্যাচাৰ কৰিবলৈ ক'ত চাকৰি পালে ক ঐ এইখন দেখিছ তম গম বুজি কথা কবি নাই বুজিছ থ এই তিৰুতাৰ থিয়াত চলা মানুহে কি তম গম বুজি পাই ন কি হ'ব দেদাই হলি নহ'লে তো গাধোৱা ঘৰত গৰু পঠালোহেঁতেন আৰু কি কৰিবি হা কি কৰিবি তই এইচবৰ লগত চুপতি নামাৰিবা যোৱা গাঁৱৰ পৰা দেউতাক মাতি আনাগৈ ঠিকে কৈছ এইবাৰ কিবা এটা হেষ্ট কৰাই ভাল ঐ মই নথকা অৱস্থাত তিৰুতাৰ ওপৰত দিমাগ দেখাওঁ হা এইডাল দেখিছ সি পেলাম বাপ পেকে ঐ কাকিয় মোৰ জমি সোমা তই মোৰ জমি সোমা মোৰ জমি সোমা বুলি কৈছ তই সোমা মোৰ জমি সোমাই চাওঁ ড্ৰেছ আনিবলৈ তুমি ময়ো তালৈকে ওলাইছিলো বুজিছ পিছে চাইকেলখনৰ পামচাৰ হ'ল ভল টিপটো খুলি চাই দেখো গ'ল সেইকাৰণে সেই কেৰেপাই দোকানত গৈ ভল টিপটো সলাই লওঁ বুলি ভাবিছো সলাই তুমি ঘৰলৈ কোব লোৱা ঘৰলৈ কিয় তোমাৰ ঘৰ আজি ঘৰ হৈ থকা নাই জতুক গৃহ হৈ আছে দাউকৈ জ্বলিছে কোনোবা এটা জেওৰা পাৰ হোৱা হ'লে শেষ কি লুচনে গাঁৱৰ বুঢ়াক মাতিবলৈ গৈছে এতিয়া মানে পালেগৈ কিজানি কথাটো কিয় জ্ঞান ই দেখোন লুচনে মোক আজি ইমান কামৰ মাজতো মোক এই বাটতে পাই মাতি লৈ আহিলে মই একো তলকিবই পৰা নাই দাদী একো তলকিবই পৰা নাই ঐ এটা চোৰ যে দুটা হ'ল সেইটো হ'লে ক'ব নোৱাৰ পুৰণি কথা টানি কথা নকবি কিন্তু দাদাই নিধক মনে থাক একেপাত কাণ তলীয়া চৰতে কাণৰ কণা মাকৰি সৰাই দিম গান্ধাৰী তুমিও চকু খোলা নহ'লে তোমাৰো ল'ৰা এদিন দৈ পায়নৰ পুখুৰীত পৰিব লাগিব আৰু লুচন কচোন তইনো বাৰু মোক কেলে মাতি আনিলি হা সকলোবোৰ ভাঙি পাতি ক আৰু মই হলো তোৰ চৰকাৰী গাঁওবুঢ়া হা সকলোবোৰ ৰাতি গুৰি মাৰিহে আকৌ বিচাৰত বহিম ময়ো ঘৰত নাছিলো দাদাই পোচাকযোৰ লৈ আহি দেখো কন্দা মাক পুতেকে এক চুইহে কিলোৱা নাই হেৰ বৰ গৈ আহিতে হেৰ থিয় হৈ আছো কিয় নবহ কেলে এতিয়া বেয়া তই বহিছ বহ কিন্তু কথা চেল পেলাই বেউচনীয়া কাটিবলৈ চেষ্টা নকৰিবি তাকেইতো হেৰচা মোৰ নামটো কাষৰ দুটা ই আৰু তে তই কেতিয়াবা কৰবাত কাৰোবাৰ পক্ষত মোক বেউচনীয়া কথা দেখিছ হা নাই দেখা দেখুওৱা বুলিহে কৈছো মোৰ ঘৰলৈ অহা আলহীক কোনো অপমান কৰিব নোৱাৰিব ৰচোন মই চাবেক এটা আলহী হৈ অহা নাই নহয় হা হেৰ মোক তহঁতে উভয়ে বুলি ভাব পিছে এতিয়া আচল কথা দে
এই তহঁতে পিছে এচোতাল হৈ চবেই মুখ খুপুন্দাই বহি আছ মানে ইয়ে তুমি কি সিয়ে মাতি আনিছে ক'ব নহয় গাঁওবুঢ়া দাদাই সোধক নেবাজে এপাত তাল সদায় দুপাত বাজে তাকো পাছফালে সেই ৰছীডাল থাকিব লাগিব তেহে বাজিব আৰু কথাটো হওঁতে মিছা নহয় আৰু তহঁত দুটাৰ দৰে মিলা মিছা থকা ককাই ভাই এইখন গাঁৱত বাৰু আছেনে হিতে গাঁওখনত মানে গোটেই অঞ্চলতে নাই এইখন ঘৰৰ লগত মোৰ সেই বহু দিনৰ আগৰ পৰা যাতায়ত মই নিজ চকুৰে দেখি আহিছোঁ নহয় এইটো জ্ঞানে তাৰ ভায়েকক চৰাই পোৱালি ডাঙৰ দীঘল কৰিছে সৰুতে মাক বাপেক কাল হ'ল আৰু গোটেই ঘৰখনৰ বোজা এইটো জ্ঞানৰ মূৰৰ ওপৰত পৰিল মই নিজে দেখিছোঁ সঁচা কথা চা দাদাই বেলেগ হোৱাৰ সময়ত গাইজনীয়ে গাখীৰ দি আছে ককাইটিৰ ল'ৰা এটা কৰি আছে আৰে গাইজনী তাৰ ভাগতে দিলোঁ গাখীৰ খাই মগজ মাৰক বুলি ভালেই কৰিলি কি ভালে কৰিলি এতিয়া মগজ মাৰক চাৰি খেদিহে অহা হ'ল সেইটো অৱশ্যে সি বেয়া কাম কৰিছে কথাটো হওঁতে মিছা নহয় পিছে হেৰি নহয় পায় তইনো বাৰু দদাইৰক কেলে এনেকে কাঢ়া বচন ক'ব লগা হ'ল নকম কিয় আমাৰ গাইজনী কাৰ গা ধোৱা ঘৰত বান্ধি আছে সোধকচোন এইবোৰ সামান্য কথাতে বাৰু আৰু মেল চপাব লাগেনে আৰু ইয়াত বিচাৰ কৰিবলৈ কিটো আছে একেলগে দুটা কলত হ'লেও দেখোন থোকা ভোজা লাগি কোনোবা এটা ভাগে আৰু আমিবোৰ নৰমনিছে নে কি কওঁ হিতে সঁচা কথা হয় লোকে আৰু দেহে হ'ল তোৰ যা আনহাতেদি তোৰ বায়েৰে দেচোন আৰু সেইটো কামেশ্বৰ মানে তোৰে ভতিজা আৰু মানুহে লাগিলেহে ভাগে আৰু এইবোৰ এৰিব পৰাটোহে মানুহৰ ভাল গুণ নে কি কওঁ হিতে তাকেইতো এইটো কি তাকেইটো কৈ থাকে হয়নে লোচন মোৰ ভায়েই নহয় ল'ৰাৰ দৰে হেৰো তহঁতে ৰুখহে পেটত বেয়া ভাৱ নাৰাখিবি হওক আগত অহা ভাওনাটো টানি নকৰিবি হেৰো তহঁতে ভাওনাতহে দেৱতা আৰু অসুৰ হবি তাতেহে তহঁতৰ এই ঘূৰতৰ যুদ্ধখন হ'ব এতিয়াতো আমি এইবোৰ নৰমনিছ আমি লাগিবও পাৰো আৰু আমি ভাগিবও পাৰো নে কি কয় হিতে বুজিছ লোচন ককায়েৰে ঠিকেই কৈছে আৰু বেলেগ হৈছ নীলক নহবি আৰু এনেকুৱাবোৰ সৰু সৰু কথাৰ কাৰণে মানুহে মেল চপাব নেপায় নহয় আৰু দেহে হ'ল তোৰ মাৰৰ এইটো কামেশ্বৰ তোৰে ভতিজা দুঘৰৰ মাজত ল'ৰা হ'ল এটা তাতে আজিকালিৰ ল'ৰা হেৰো দেখা নাই তিনিআলিত সেইদিনা সেইটোৱে ঘটনাই কৰি পেলালে বুজিছ এইটো ভেটি সেই ধনাই বৰমেধি তহঁতৰ বাপেৰৰ নাম আছিল এই ভেটিৰ সন্মান আছে এই ভেটিৰ সন্মান তহঁতে ৰাখিব লাগিব লোচন ৰাখিব লাগিব মোৰ ভুল হৈ গ'ল দাদাই লোচন এই সৰু কথাত যে তোক মাতি আনি এটা আমি অপমান কৰিলোঁ দাদাই মোক ক্ষমা কৰি দে দাদাই এই লোচন তই মোক ক্ষমা খুজিব নালাগে নহয় তই যদি ক্ষমা খুজিব বিচাৰিছ যা এই ককায়েৰৰ ওচৰত ক্ষমা খুজকৈ যা এইবোৰ ককাইদি মোক ক্ষমা কৰি দে ককাইদি মোক ক্ষমা কৰি দে নাই লোচন মইতো একো বেয়া পোৱা নাই নহয় মই একো বেয়া পোৱা নাই বুজিছ তই চিন্তা কৰিব নালাগে বুজিছ তই চিন্তা কৰিব নালাগে মুঠতে এক কথাত ক'বলৈ হ'লে আপোন ভালেই জগত ভাল পেহা মই আকৌ ইহঁত দুই ঘৰ সেই আগৰ মিলা নিচা দেখি দুই ঘৰলৈকে দুটা সেই আলহী ৰঙালাও লৈ আহিছিলোঁ আৰু সেই মোৰ চাইকেলৰ হেণ্ডেলৰ বেগত শুকান থেকেৰা এখনো লৈ আহিছোঁ দুইজনীয়ে ভগাই মেলি খাবি দেই দে হেৰহিতে
তইনো বাৰু এই শুকান থেকেৰা কেলে লৈ ফুৰিছ হয়নে কেলে পেহা তই শুনা নাই কি আমাৰ ফালে পেট চলি বহুত মানুহ চিফলীয়া হ'ল হয় নেকি হেৰি কৰচোন তেতিয়াহ'লে হেৰ এই সন্ধিয়াও হ'ল হে এই মই আবেলিতে অহা খৰ ধৰকে এটা কাম কৰ এই খবৰ কাগজ এখনতে ফালি তাৰে অকণমান বান্ধি দিয় মই লৈ যাম কি পেহা মোৰ নহয় নাতি ল'ৰাটোৰহে হাও পৰিছে